নমস্কাৰ সকলোকে মই কাজল ক্ৰা ওয়েলকাম টু মাই ইউটিউব চেনেল কি খবৰ সকলোৰে আশা কৰিছো সকলোৱে ভালে আছে মোৰ ভিডিঅ'বোৰ যদি আপোনালোকক ভাল লাগে তেনেহলে মোৰ চেনেলটোক আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব দেই গাইজ আজি মই আহিছো আপোনালোকৰ লগত কিছুমান টিপছ এণ্ড আইডিয়াছ শেয়াৰ কৰিবলৈ এভৰিডে মেকআপ কিটত কি হ'ব লাগে আৰু এভৰিডে মেকআপ ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰে আহক এতিয়া আমি বেছি সময় ওয়েষ্ট নকৰো আৰু প্ৰথমে মই আপোনালোকক ক'বলৈ গৈ আছো আমাৰ মেকআপ কিটৰ বিষয়ত যোনটো আমাৰ সেলফ মেকআপৰ কাৰণে আমাৰ মেকআপ কিট আমাৰ ওচৰত থাকিব লাগে ময়শ্চাৰাইজাৰ যেহেতু আমি সকলোৱে ইউজ কৰো তো ময়শ্চাৰাইজাৰ মই জানো সবৰে লগতে থাকিব তো আহক এতিয়া মই ফাউন্ডেশনৰ বিষয়ত কৈ আছো ফাউন্ডেশন একদম ৰিজনেবল প্ৰাইজৰ পৰা মই কৈ আছো মাৰ্কস আপোনালোকে ৰাখিব পাৰে সুইস বিউটি ৰাখিব পাৰে আৰু মেভেলিনৰ ফিট মি পৰলেছটো ৰাখিব পাৰে বহুত ভাল কভাৰেজ হয় ম্যাট ফিনিশ হয় ইউজ কৰিও আপোনালোকে ভাল পাব এটো ক্ৰীম ব্লাশ হয় ক্ৰীম ব্লাশ লগালে মানে কি হয় ন্যাচাৰাল ব্লাশ লুকটো আহে আৰু জুনে ধৰক অলপমান ম্যাট লুকটো বিচাৰে তেতিয়া হলে তেওঁলোকে এনেকুৱা পাউডাৰ ব্লাশাৰো ইউজ কৰিব পাৰে এটোও ভাল দুটাও ভাল যাৰ যোনটো চইচ এই ফাউন্ডেশন কেটা মই নিজে পাৰ্সোনালি ইউজ কৰি পাইছো তো মই বহুত ভালকে গম পাও কভাৰেজ কেনেকুৱা লাস্টিং কেনেকুৱা কৰে আপোনালোকেও ট্ৰাই কৰি চাব যদি আপোনালোকৰ ভ্যানিটিত এই ফাউন্ডেশন কেটা নাই লব পাৰে ট্ৰাই কৰি চাব পাৰে এটো বিউটি ব্লেন্ডাৰ হয় বিউটি ব্লেন্ডাৰক ইউজ কৰাৰ আগত কিন্তু আপোনালোকে টিয়াই লব অলপমান তাৰ পিছত শুকান কাপোৰত ভালকে মুছি লব ইয়াতে অলপো পানী থাকিব নিদিব কিন্তু তাৰ পিছত আপোনালোকে বিউটি ব্লেন্ডাৰটোক লৈ নিজৰ ফাউন্ডেশন এনেকে ধুনিয়াকে ব্লেন্ড কৰি লব পাৰিব নহয় বা ফাউন্ডেশন ব্লেন্ডিং ব্ৰাশ ইউজ কৰিব পাৰে ফাউন্ডেশন ব্লেন্ডিং ব্ৰাশ এটো চাওক এনেকুৱা ধৰণৰ হয় এনেকুৱা আপোনালোকে ফাউন্ডেশন ব্ৰাশ লব পাৰে এটো দিও বৰ ধুনিয়াকে ব্লেন্ডাৰ মানে ব্লেন্ডিং ধুনিয়াকে হৈ যায় আই শ্যাডো প্যালেট আপোনালোকে সুইস বিউটি নহলে বা মাৰ্স এই দুটা ব্ৰ্যান্ডৰো আই শ্যাডো প্যালেট আপোনালোকে নিজৰ পাৰ্সোনাল ইউজৰ কাৰণে ৰাখিব পাৰে বহুত ভাল লাস্টিং হয় ইউজ কৰি চাব পাৰে আপোনালোকে এই তিনটা আই শ্যাডো ব্ৰাশেছ হলে আপোনালোকে ধুনিয়াকে নিজৰ সেলফ মেকআপৰ এভৰিডে মেকআপৰ আই শ্যাডো মেকআপ কৰিব পাৰিব দেখিছেনে চাই লওক এই সৰুটো একচুয়ালি কি হয় মানে আমাৰ এই আউটাৰ কৰ্নাৰ হল ইনাৰ কৰ্নাৰ হল তাতে আমি ধুনিয়াকে অলপমান তলত শেডিং কৰি দিবৰ কাৰণে এই সৰু ব্ৰাশটো অলপ দৰকাৰ পৰে আৰু এইটো দি আমি এনেকে আইব্ৰো ধুনিয়াকে আইব্ৰো কৈছো সৰি আই শ্যাডো এনেকে ধুনিয়াকে লগাব পাৰো ব্লেন্ডিংও কৰিব পাৰো তিনটা নহলেও এটলিষ্ট যদি আপোনালোকৰ লগত এই দুটা ব্ৰাশো থাকে তো আপোনালোকে নিজৰ আই মেকআপ কৰিব পাৰিব ধুনিয়াকে আইব্ৰো আপোনালোকে যদি ড্ৰ কৰে তেতিয়া হলে এনেকে আপোনালোকে চাওক পাউডাৰ আইব্ৰো সেটিং কৰিব কাৰণেও পাব ডাৰ্ক মিডিয়াম লাইট কালাৰত পাব এটো কিন্তু খালি হৈ গল কাৰণ কিয় মানে পৰি গৈছিল পৰি যাওঁতে এনেকে বহুত প্ৰডাক্ট লুকসান হৈ যায় আমাৰ তো এটো হল পাউডাৰ বেস ইয়াতে ডাৰ্ক মিডিয়াম লাইট তিনটা কালাৰো থাকিব আপোনালোকে ধুনিয়াকে আপোনালোকৰ আইব্ৰোটো কি কালাৰ হেতু হিচাপে আপোনালোকে আইব্ৰোটো ধুনিয়াকে সেটিং কৰি লব পাৰিব আৰু এটো হল জেল বেস আইব্ৰো সেটিং কৰা হয় জেল বেস হয় কিন্তু এটা মই কথা কওঁ জুনে জেল বেসটো ইউজ কৰিব নাজানে তেওঁলোকক মই কৈ দিও দেখাই দিও যে জেল বেসটো যদি আপোনালোকে এনেকে যদি ফাৰ্ষ্টত ইয়াৰ পৰা লয় তেতিয়া হলে ইয়াৰ ঢাকনতে আপোনালোকে প্ৰথমে ড্যাপ কৰি লব নহলে যদি ড্যাপ নকৰে আপোনালোকে যদি ডাইৰেক্ট ইয়াত আইব্ৰো দি একদম কুলাকে পুৰা কলা হৈ যাব তো গতিকে জুনে ধৰক আগৰ পৰা ইউজ কৰি আছে বা অলপ সলপ মেকআপ কৰাৰ মানে আইডিয়া আছে তো তেওঁলোকে ইউজ কৰিব পাৰিব ভালে হয় ওয়াটাৰপ্ৰুফ হয় আৰু যাৰ ধৰক আইডিয়া নাই তেতিয়া হলে আপোনালোকে মই এটোৱে কম যে আপোনালোকে পাউডাৰ বেসে ইউজ কৰক এটোও লাস্টিংটো বেয়া নহয় ভালে হয় ব্লাশাৰ লগোৱা ব্ৰাশে দিও আপোনালোকে কম্পেক্ট পাউডাৰ লগাব পাৰিব কিন্তু ইয়াক এবাৰ আপোনালোকে বেলেগ এটা ভাল কাপোৰত এনেকে ধুনিয়াকে মুছি লব দেই কাৰণ কিয় ইয়াতে ব্লাশাৰ লাগি থাকে যে সেই কাৰণে আৰু জুনে ধৰক পাউডাৰ লগোৱা ব্ৰাশ যদি এক্সট্ৰা কিনি লয় তেতিয়া হলে এনেকুৱা ব্ৰাশ আপোনালোকে পাউডাৰৰ কাৰণেও সেপাৰেটলি কিনি লব পাৰে আৰু জুনে ধৰক নিকিনিলেও ব্লাশাৰ লগোৱা ব্ৰাশৰ লগতো আপোনালোকে কম্পেক্ট পাউডাৰ লগাব পাৰিব খালি এটো কথা মনত ৰাখিব যে ইয়াক মুছি লব নহলে গুটেই আপোনালোকৰ ফেসটো ৰঙা হৈ যাব পাৰে এতিয়া আহক আমাৰ এভৰিডে মেকআপ কিটটোৰ প্ৰডাক্টসবোৰটো মই কৈ দিলো আপোনালোকক যে আমাৰ কিটত কি প্ৰডাক্ট থাকিব লাগে একদম বেসিক খিনি সেইবোৰ এতিয়া আমি কেনেকে ইউজ কৰিম তো প্ৰথমে আমি আমাৰ ফেসটো ক্লিন কৰি লম তাৰ পিছত আমি ময়শ্চাৰাইজাৰ ইউজ কৰিম ময়শ্চাৰাইজাৰ কেনেকে লগাও সকলোৱে জানে ধুনিয়াকে ডট ডট কে লগাই লম তাৰ পিছত আপওয়াৰ্ড ডাইৰেকশনত ময়শ্চাৰাইজাৰ খিনি আমি ধুনিয়াকে লগাই লম তাৰ পিছত আমি লগাম প্ৰাইমাৰটো পৰলেছ প্ৰাইমাৰ লব যেহেতু গৰম জাগা হয় আমাৰ মেকআপটো
মেকআপটোক লং লাষ্টিং ৰাখিব আৰু অক্সিডাইজ হ'ব নিদিব আমাৰ ফাউণ্ডেশ্যনক তাৰপিছত ধুনীয়াকৈ কি কৰিম আমি প্ৰাইমাৰ লগোৱা হোৱাৰ পিছত আমি ফাউণ্ডেশ্যন লগাম ফাউণ্ডেশ্যনটোকো অকণমান ওলাই লৈ ডট ডটকৈ লগাই ল'ব তাৰপিছত হয়তো বা বিউটি ব্লেণ্ডাৰ বা যদি আপোনালোকৰ লগত ফাউণ্ডেশ্যন ব্ৰাছ আছে যোনটো আছে যি লগত সুবিধা হয় বা হাতৰ লগত সুবিধা হয় সেইটোও আপোনালোকে কৰিব পাৰে তেনেকৈ ধুনীয়াকৈ ফাউণ্ডেশ্যনখিনি আমি ব্লেণ্ড কৰি লোৱাৰ পিছত যদি আপোনালোকে ক্ৰীম ব্লাছাৰ লগায় তেতিয়াহ'লে কম্পেক্ট পাউডাৰ নিদিয়াৰ আগতে ক্ৰীম ব্লাছাৰটোক অলপ আঙুলি দি লগাই ধুনীয়াকৈ ব্লেণ্ডিং কৰি ল'ব তাৰপিছতহে আপোনালোকে কম্পেক্ট পাউডাৰ ইউজ কৰিব আৰু যদি আপোনালোকে ক্ৰীম ব্লাছাৰ ইউজ নকৰে তেতিয়াহ'লে আপোনালোকে যোনটো মই কৈছিলোঁ পাউডাৰ ব্লাছাৰ সেইটো কম্পেক্ট লগোৱাৰ পিছতহে আপোনালোকে ইউজ কৰিব যেতিয়া সব আমাৰ ফাউণ্ডেশ্যন পাউডাৰ ব্লাছাৰ লগোৱা হৈ গ'ল লিপষ্টিক লগাই ল'ব মাস্কাৰা কাজল লগাই ল'ব তাৰপিছত ধুনীয়াকৈ কি কৰিম এতিয়া আমি আমাৰ আইব্ৰ'টো ছেটিং কৰিম আইব্ৰ'টো কি কৰিব আইব্ৰ' যোনটো কিটটো মই দেখাইছিলোঁ সেইটো কিটেদি আপোনালোকৰ ডাৰ্ক মিডিয়াম লাইট কেনেকুৱা হেয়াৰৰ কালাৰ হয় সেনেকৈ মিলাই ধুনীয়াকৈ আইব্ৰ'টোক ছেটিং কৰি ল'ব তো এইখিনি মেকআপ কিট যিবোৰ প্ৰডাক্টছ মই কৈছোঁ ধুনীয়াকৈ আপোনালোকে নিজৰ এভৰিডে মেকআপ নিজৰ সেল্ফ মেকআপ কৰি নিজকে ধুনীয়াকৈ ৰেডি কৰি ল'ব পাৰিব আপোনালোকে যদি আৰু কিবা এনেকুৱাই প্ৰডাক্টৰ বিষয়তে হওক বা মেকআপৰ বিষয়তে হওক কিবা যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম তো আজিৰ কাৰণে এইখিনিয়ে নহ'লে লগ পাম আকৌ সকলোকে ধন্যবাদ